নমস্কাৰ এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। আজি হৈছে 28 অক্টোবৰ। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনি লৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষ লৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত চৰকাৰী ঘৰৰ পৰা আৰম্ভ কৰি শিক্ষাৰ্থীসকললৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে দি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষ লৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে চৰকাৰী ঘৰলৈ কেইদিনমান আগত ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াই এনেকৈ এখন আপডেট প্ৰদান কৰিছে। ইয়াতে কি লিখা আছে পঢ়ি আপোনালোকক শুনাই দিছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। ইয়াতে লিখা আছে সুপ্ৰভাত, অসমৰ গ্ৰাম অঞ্চলৰ বাবে অতি সুখবৰ। তাৰপিছত লিখা আছে মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰত চৰকাৰে পঞ্চদশ বিত্তীয় আয়োগৰ বাবে অসমলৈ 2400 কোটি টকা আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণৰ বাবে 332 কোটি টকাৰ পুনৰ আবণ্টন দিছে। ইয়াৰ লগতে আৰু কোৱা হৈছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অনুৰোধ সাপেক্ষে কেন্দ্ৰীয় চৰকাৰৰ আবণ্টন দিয়া এই বিত্তীয় আয়োগৰ এই ধনৰাশিৰে আগন্তুক দিনত ৰাজ্যৰ গ্ৰাম অঞ্চলৰ বাট পথকে আদি কৰি বিভিন্ন ধৰণৰ আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰত নিশ্চিত ৰূপত সফলতা লাভ কৰিব পৰা যাব। তো ইয়াৰ লগতে আৰু এখন আপডেট অসম চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰিছে। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে, ইয়াতে লিখা আছে ভাৰত চৰকাৰে অসমলৈ নতুনকৈ আবণ্টন দিছে পঞ্চদশ বিত্তীয় আয়োগ 2400 কোটি টকা, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বাবে 332 কোটি টকা। তো ইয়াতে উল্লেখ কৰা অনুযায়ী ভাৰত চৰকাৰে অসম চৰকাৰক ইতিমধ্যে প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰী ঘৰ প্ৰদানৰ বাবে 332 কোটি টকাৰ আবণ্টন প্ৰদান কৰিছে। তো যিসকল মানুহে আগতীয়াকৈ চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছিল সেইসকল মানুহৰ ভিতৰত লাখ লাখ মানুহে ইতিমধ্যে চৰকাৰী ঘৰৰ প্ৰথম কিস্তি ধন লাভ কৰিছে। তো যিসকল মানুহে এতিয়ালৈকে চৰকাৰী ঘৰৰ প্ৰথম কিস্তি টকা পোৱা নাই সেইসকল মানুহৰ বাবেও আহি গ'ল সুখবৰ, কিয়নো ভাৰত চৰকাৰে নতুনকৈ অসম চৰকাৰক 332 কোটি টকাৰ আবণ্টন প্ৰদান কৰিছে। তো আপোনালোকে যদি চৰকাৰী ঘৰৰ কাৰণে আবেদন কৰিছিল তেন্তে অতি শীঘ্ৰেই চৰকাৰী ঘৰৰ টকা আপোনালোকে লাভ কৰিব। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল ছোৱালীসকলৰ বাবে। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে ৰণোজ পেগু ডাঙৰীয়াই এনেকৈ এখন আপডেট প্ৰদান কৰিছে। ইয়াতে লিখা আছে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ দ্বাৰা অসমৰ নাৰী শিক্ষাৰ ক্ষেত্ৰত যুগান্তকাৰী পৰিৱৰ্তনৰ সূচনা হৈছে। এক আত্মবিশ্বাসী আৰু শিক্ষিত প্ৰজন্ম গঢ়ি তোলাৰ লক্ষ্যৰে নিযুত মইনা 2.0 জৰিয়তে 10 লাখৰো অধিক ছোৱালী উচ্চ শিক্ষা গ্ৰহণৰ বাবে আৰ্থিক সমৰ্থন প্ৰদান কৰা হয়। তো তাৰপিছত আৰু লিখা আছে আঁচনিখনৰ ইতিবাচক প্ৰভাৱ, মহাবিদ্যালয়ৰ ছোৱালীয়ে নামভৰ্তিৰ সংখ্যা বৃদ্ধি। তাৰপিছত আৰু লিখা আছে বাল্য বিবাহ তথা কৈশোৰকালৰ মাতৃত্বৰ প্ৰতিৰোধ, প্ৰতিগৰাকী ছোৱালীৰ শিক্ষা স্বাস্থ্য আৰু সুৰক্ষা নিশ্চিতকৰণ এইখন আঁচনিৰ জৰিয়তে। তো যিসকল ছোৱালীয়ে নিযুত মইনা 2.0 আঁচনিত আবেদন কৰিছিল ইতিমধ্যে অসম চৰকাৰে যোৱাকালি নিযুত মইনা 2.0 আঁচনিৰ প্ৰথম কিস্তি ধন প্ৰদান কৰিছে। যোৱাকালি ছোৱালীসকলে 1000 টকাৰ পৰা আৰম্ভ কৰি 2500 টকা লাভ কৰিছে। তো যিসকল ছোৱালীয়ে এতিয়ালৈকে নিযুত মইনা 2.0 আঁচনিৰ প্ৰথম কিস্তি ধন লাভ কৰা নাই সেইসকল ছোৱালীয়ে নিজৰ নিজৰ কলেজত গৈ যোগাযোগ কৰিব পাৰিব। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ